হয় বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদা ডাঙৰীয়া আজি আধাৰশিলা স্থাপন কৰাৰ সময়ত সাধাৰণ খাটিপুৱা মানুহক যেনেদৰে প্ৰচণ্ড স্বৰ তাৰ পিছত কলগছৰে প্ৰচণ্ড যি মূৰত কোব দিছে সেয়া আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছো, ধিক্কাৰ জনাইছো যে এজন বিধায়কৰ আচলতে আচৰণ ইয়াই নেকি? বিধানসভাত সংবিধানৰ নামত শপত খাই, পবিত্ৰ বিধানসভাত শপত খাই যে ৰাইজৰ ভোটেৰে প্ৰতিনিধি হৈছে আৰু সেই ৰাইজকে আক্ৰমণ কৰিছে, সেয়া নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। এই দলৰ মুৰব্বীজনৰে আচৰণ ভাল নহয়, যাৰ বাবে পুনৰাবৃত্তি আজি বিলাসীপাৰাত হৈছে। আৰু বিলাসীপাৰা নহয়, গোটেই অসমৰ সংখ্যালঘু মানুহ আজি লজ্জিত। আৰু AIDFৰ আচৰণৰ বাবে বাৰে বাৰে সংখ্যালঘু মানুহ লজ্জিত হৈ পৰে। গতিকে AIDF দল বন্ধ কৰিব লাগে, অন্যথা বাল মানুহৰ হাতত নেতৃত্ব দিব লাগে। আচলতে এই শামছুল হুদা বিধায়কজনৰ মানসিক বিকাৰগ্ৰস্ততা বৃদ্ধি পাইছে, পাগল হৈছে, যাৰ বাবে এনেকুৱা আচৰণ কৰিছে। এজন হিষ্টেচাৰ নজনা বিধায়কক বদৰুদ্দিন আজমল চাহাবে টিকেট দি বিধায়ক বনাইছে। আৰু বিলাসীপাৰাৰ ৰাইজক আমি আহ্বান কৰিছো যে বিলাসীপাৰাৰ এইজন বিধায়কক বৰ্জন কৰক। এইজন বিধায়কে 24 ঘণ্টাৰ ভিতৰত ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব, অন্যথা আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা আইনী প্ৰক্ৰিয়াত ব্যৱস্থা ল'বলৈ বাধ্য হম। যদি শামছুল হুদা মানসিক বিকাৰগ্ৰস্ত হৈছে প্ৰকৃত অৰ্থত, আমি শামছুল হুদা ডাঙৰীয়াৰ পৰিয়ালবৰ্গক আমি অনুৰোধ জনাইছো যে ধুলাবাৰী স্থিত যিটো মানসিক চিকিৎসালয় আছে, সেই চিকিৎসালয় নি অলপ ঘূৰাই আনক শামছুল হুদা ডাঙৰীয়াক। নহলে এজন ৰাইজৰ ভোটৰে প্ৰতিনিধি হৈ এজন ৰাইজকে আক্ৰমণ কৰিছে। ইয়াৰ অসমৰ কোনো এখন সমষ্টিত হোৱা নাই, ভাৰতৰ কোনো এখন ৰাজ্যত এনেকুৱা ঘটনা, নিন্দনীয় ঘটনা হোৱা নাই। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন পুনৰবাৰ কৈছো, এই শামছুল হুদা ডাঙৰীয়া আৰু AIDF দলৰ ফালৰ পৰা ব্যৱস্থা ল'ব লাগে।